নমস্কাৰ বন্ধুসকল, সকলোকে দেৱালীৰ শুভকামনা জনাই আজি এই ভিডিঅ'টোৰ জৰিয়তে থাৰৰক্স AMX 5 মডেলটোৰ ওপৰত এটা ৰিভিউ আপোনালোকৰ ওচৰত আগবঢ়াম বুলি ভাবিলোঁ। গতিকে মোৰ লগত আছে মোৰ বন্ধু কৃপাল দেউৰী আৰু মিষ্টাৰ ভাৰ্গৱ কাশ্যপ, তেওঁ পিছৰ দিশত বহি আছে। এই যাত্ৰাটোৰ জৰিয়তে আমি আমাৰ থাৰৰক্সৰ এক্সপিৰিয়েঞ্চ আগবঢ়াম। ইতিমধ্যে মিষ্টাৰ কৃপাল দেউৰীয়েও গুণাগথা কৰি আছে কোনখন গাড়ী তেওঁ আপগ্ৰেডেশ্যনৰ কাৰণে ল'ব। গতিকে তেওঁ আমাৰ লগত আহিছে আৰু ইয়াৰ আগতেও মই এটা দীঘলীয়া যাত্ৰা অসমৰ যোৰহাটৰ পৰা ডেৰাডুনলৈ প্ৰায় 2250 কিলোমিটাৰ কমপ্লিট কৰিছোঁ কিছুদিনৰ আগতে। গতিকে সেই যাত্ৰাটোতো মোৰ থাৰৰক্সৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে অলপ কম বুলি ভাবিছোঁ। থেংক ইউ আকৌ মাজে মাজে কৈ থাকিম। থেংক ইউ দত্ত। যোৰা লগাম। মই তোমাৰ গাড়ীখনত উঠি যোনটো এক্সপিৰিয়েঞ্চ পাইছোঁ আৰু হেডছ অফ টু ইউ, ফাৰ্ষ্ট অফ অল হেডছ অফ টু ইউ যে তুমি ইমান দূৰৰ পৰা অকলে ড্ৰাইভ কৰি অসমৰ পৰা ডেৰাডুনলৈ থাৰৰক্সত ড্ৰাইভ কৰি আহিলা। হেডছ অফ বিগ চেলুট টু ইউ। থেংক ইউ। এণ্ড মোৰ উঠি খুবেই ভাল লাগিছে। ময়ো মনত প্লানিং কৰি আছোঁ বাই দি এণ্ড অফ this year or next year I will also prefer to have one Tharrox. Let's see. And Bhargav কিবা কবা? ক'বলৈ বহুত কথা আছে থাৰৰক্সৰ বাৰে। থাৰৰক্সত বহি কিনে ইমানেই আৰাম পালোঁ। পিছৰ চিটটো মানুহ যদি ভাবে যে থাৰ গাড়ীখন অফ ৰোডিঙৰ কাৰণে হয়, সেইটোতো হয় বাৰু, বাট মই ইমান কমফৰ্ট পালোঁ পিছফালে বহি কিনে। আৰু পিছত ডিকিৰ চাইজো বহুত ভাল, বেক স্পেচখিনি বহুত ভাল আছে আৰু কমফৰ্ট লেগ স্পেচ বহুত ভাল বঢ়িয়াকৈ আছে। আৰু আই এম থেংকফুল টু মিষ্টাৰ দত্ত যে আমাক এনেকৈ অফাৰ এটা দিলে যে এটা জাৰ্ণি কৰিবৰ কাৰণে। আমি দেহৰাদুনৰ পৰা এতিয়া কালি ৰাতি আমি থাকিলোঁ কানাতলাত। এৰাউণ্ড 70-80 কিলোমিটাৰ্ছ আমি ট্ৰেভেল কৰি দেহৰাদুনত আহিলোঁ আৰু খুবেই ভাল লাগিল। এতিয়া আমি অফ ৰোডিং কৰি আছোঁ টুৱাৰ্ডছ টেৰী, এণ্ড টেৰীটো আমি চাম্বা যাম, চাম্বাটো বেক টু দেহৰাদুন যাম। ইট ৱাজ এ ভেৰি গুড এক্সপিৰিয়েঞ্চ ফৰ আছ আৰু খুবেই মজা আহিল থাৰৰক্সত বহি আৰু থাৰৰক্সত ড্ৰাইভ কৰি আৰু পিছৰ চিটত বহি কিনে বহুত আৰাম পালোঁ। থেংক ইউ ভেৰি মাছ। আমি এতিয়া ঋষিকেশৰ পৰা দেহৰাদুন অভিমুখে গৈ আছোঁ। আমাৰ বন্ধু ONGCৰ ডেপুটি জেনেৰেল মেনেজাৰ কৃপাল দেউৰীয়ে এয়া টেষ্ট ড্ৰাইভ লৈ আছে থাৰৰক্সৰ। কিয়নো তেওঁ থাৰৰক্সৰ টপ মডেল লোৱাৰ কথা বিবেচনা কৰি আছে, অট'মেটিক ভাৰ্চনটো। এইখিনিতে মই দৰ্শকসকলক থাৰৰক্সৰ টেকনিকেল স্পেচিফিকেশ্যন বিষয়ে ক'ব খুজিছোঁ। থাৰৰক্সৰ ইঞ্জিনটো হৈছে এমহক 2200 cc-ৰ 2.2 লিটাৰ ইঞ্জিন, ডিজেল ইঞ্জিন। যথেষ্ট পাৱাৰফুল ইঞ্জিন আৰু পাহাৰ বা যিকোনো জেগাতে চলিবৰ কাৰণে এইখন গাড়ীখন উপযুক্ত বুলি আমি ভাবোঁ। ইয়াত কেইবাটাও ড্ৰাইভ মোড আছে, যেনে জিপ, জুম, চেণ্ড আৰু মাড, আৰু এটা আছে পাহৰিছোঁ। আৰু হাইৱেত চলাবৰ কাৰণে জুম মোডটো আটাইতকৈ উপযুক্ত আৰু চিটিত চলাবৰ কাৰণে জিপ মোডটো উপযুক্ত। আৰু ইয়াৰ 10.5 ইঞ্চি স্ক্ৰীণ আছে ইয়াত কেইবাটাও মই দেখুৱাব খুজিছোঁ। কেইবাটাও ছেটিং আছে, ইচ্ছামতে আপোনালোকে ছেটিং কৰিব পাৰিব। চাউণ্ড, ডিছপ্লে, ফোন, ৱাইফাই ছিষ্টেম ছেটিংছ, ভেহিকল ছেটিংছতো আছে কেইটামান অপশ্যন। আৰু ইয়াৰ এচিটো যথেষ্ট ষ্ট্ৰং হয়
এই 5 মিনিটতে গোটেই গাড়ীখন ঠাণ্ডা কৰি পেলায়। আৰু পিছপিনৰ চিট দুটা চিটকেইটা 4:6 স্প্লিট হয় আৰু ৰিক্লাইন কৰিব পাৰি। বেছ আৰামদায়ক বুলি আমাৰ পিছৰ চিটৰ ভাৰ্গৱ কাশ্যপে ইতিমধ্যে কমেণ্ট কৰিছেই, তেখেতে পিছত বহি আছে। আৰু বুট স্পেচ হাই কৰি দিয়ক। আৰু বুট স্পেচ যথেষ্ট, অন্ততঃ 5টা বেগ আৰামছে লৈ যাব পাৰি। মানে বুট স্পেচ হৈছে 447 লিটাৰ, গতিকে যথেষ্ট। আগৰ যিখন আগৰ যিখন থাৰ তাৰ তুলনাত এইখনৰ বুট স্পেচ যথেষ্ট বেছি। চিটটো বহুত ষ্ট্ৰং। আৰু পিছৰ চিটৰ আৰামৰ বিষয়ে আপুনি কিবা ক'ব নে? পিছৰ চিটৰ যথেষ্ট আৰাম। মই খালি শুই আহিলোঁ, ইমান ধুনীয়া টোপনি আহিল পিছত বহি কিনে। নালাগিল যে 4x6 আপোনাৰ অফ ৰোড ভেহিকেলত বহি আছোঁ। একদম কমফৰ্ট ফিল হ'ল, ধুনীয়াকৈ টোপনি মাৰিলোঁ, এনজয় কৰি আহিলোঁ ড্ৰাইভখিনি। যোৱাকালিৰ পৰা আমি ড্ৰাইভ কৰি গৈ আছোঁ। আমি কানাডাল গ'লোঁ, কানাডালৰ পৰা আমি টেৰী গ'লোঁ, টেৰীৰ পৰা এতিয়া ৰিটাৰ্ণ কৰি আছোঁ দেহৰাদুন ভায়া ঋষিকেশ। এয়া আমাৰ কৃপাল দেউৰী এতিয়া ড্ৰাইভ কৰি আছে। তেখেতক সুধিব খুজিছোঁ ড্ৰাইভ কৰি কেনেকুৱা লাগিছে। ড্ৰাইভ কৰি খুব ভালেই লাগিছে, ঠিক আছে। তো ইয়াত মই দেখিছোঁ টোটেল 6টা গিয়াৰ আছে। গিয়াৰ শ্বিফটিঙত একো বিশেষ প্ৰব্লেম পোৱা নাই। আৰু কুইক পিকআপ, মানে গাড়ীখনৰ ইমান পাৱাৰ আছে, মানে অভাৰটেক কৰিবৰ কাৰণে একো প্ৰব্লেম পোৱা নাই। তো 6টা গিয়াৰৰ লগত চলোৱা মেনুৱেল গিয়াৰ প্ৰথমবাৰ চলাইছোঁ মই, চ' খুবেই ভাল লাগিছে। থেংক ইউ।